ইসরায়েলৰ মাজত কেৱল বাইবেল লৈ, কেৱল প্ৰভুৰ বাক্য লৈ, প্ৰভুৰ কালাম লৈ, প্ৰভুৰ আদেশ লৈ তেওঁ পাঠ কৰি দিলে। আৰু মই যদি কওঁ সেইটো সময়ত যিমান শুনিছিলে, চাগে আমাতকে বহুত আছিলে, তেওঁলোকে শুনিলে আৰু মাটিত পৰি প্ৰণিপাত কৰি কৈছে, আৰু আমাক শুনিব নিদিবা, আৰু আমি শুনিব নোৱাৰো, আমি পাপ কৰিছো, আমি দুখ কৰিছো, আমি প্ৰভুৰ বাক্য কেনেকৈ শুনিব পাৰিম? প্লিজ আমাৰ মাজত আৰু পাঠ নকৰিব, কাৰণ প্ৰভুৰ বাক্য পবিত্ৰ হয়। আজি আমি ক্ষমা বিচাৰিছো। মোৰ প্ৰিয়সকল, আমি যেতিয়া প্ৰভুৰ বাক্য আমি পঢ়ি আমি শুনো, আমার বহুত সময়ত আমার টোপনি লাগে। এইটো আমার পরিচালক মহোদয় কৈছে টাফ টাইম হয় না, আমার এইটোৱে এনেকা সময় হয়, এটাই এনটা সময় লাগে ঘুম লাগবা বহুত আচ্ছা লাগে নাকি, কারণ 12 বাজে দিকে পার হয়ে গলা সময় চাই দিকে আমি যেতনা ভিতরে বানাই বলে জীবন আমি পার কৰিব পাৰিলো। আমার শরীৰৰ ধৈর্য আছিলে, কিন্তু এতিয়া সাগে আরে মা নেই কেনটা কৰিলে ফজৰ খাবা এনেকা লাগি থাকিব কি জানা, আমাক এনেকা লাগে কেতিয়াবা। সো ইসরায়েল জাতি তেনেকা বাক্য শুনি তেওঁলোকে পৰি গ'ল মাটিত, ক'লে প্ৰভু আমি শুনিব নোৱাৰো, আমি শুনি কিনে মৃত্যুবৰণ কৰিব পাৰিম। এনেকা ভয় লগা আৰু পবিত্ৰ বাক্য। মোৰ প্ৰিয়সকল, তেওঁলোকে নিজৰ মন আত্মা প্ৰাণ প্ৰভুক দি সিদিনাৰ পৰা তেওঁলোকে চলিবলৈ চেষ্টা কৰিলে। আমিও যেতিয়া প্ৰভুৰ বাক্য শুনি আছো, প্ৰভুৰ বাক্য শ্বেয়াৰ কৰি আছো, মোৰ প্ৰিয়সকল, মই আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকে ইছৰাইল জাতিৰ লেখীয়া, কাৰণ তেওঁৰ বাক্য যেতিয়া শুনো তেতিয়াই আমি সুস্থতা হ'ব পাৰোঁ। যেতিয়া তেওঁৰ বাক্য আমি মনন কৰি থাকো, মোৰ প্ৰিয়সকল, তেতিয়া আমাৰ হেৰি হ'ব পাৰে। যেতিয়া আমি প্ৰভুৰ বাক্য আমি শুনি থাকো, পবিত্ৰ আত্মা আমাৰ মাজত কাম কৰে, কথা পাতে, চোৱা তোমাৰ কাম মই দেখুৱাই আছে। আৰু যেতিয়া আমি প্ৰভুৰ বাক্য আমি মনন কৰো, হ'ব পাৰে এই ভৱনৰ পৰা, এই কম্পাউণ্ডৰ পৰা যেতিয়া আমি ঘৰলৈ যাওঁ, মোৰ প্ৰিয়সকল, বদলি হৈ চেঞ্জ হৈ যাব পাৰোঁ। হালেলুয়া। আমেন। খালি কথা হ'ল আমি কিমান মন, কিমান আত্মা, কিমান হৃদয়, কেনেকৈ আমি আমাৰ प्रभु बाइकों बोले सावधान रहो, तुम मनुष्य के दिखाने के लिए अपने अपने धर्म के काम ना करो, नहीं तो अपने स्वर्गीय पिता से कुछ नहीं पाओगे। कथा হল ইয়াত দান দিয়া। প্ৰভুৰ বাক্য প্ৰভু ক'লে তুমি এনেকা দান দিবা, মানুহক দেখাবলৈ নহয়। মোৰ প্ৰিয়সকল, আজি আমি নিজৰ দান প্ৰভু আৰু আত্মিক ভাৱে এটা কথা ক'ব কৈছিলে, তোমালোকে নিজৰ দান গুপতে দিবা, তোমালোকে গুপতে মানুহক দেখাবলৈ কেতিয়াও দান নিদিবা। হ'ব পাৰে আজি আমাৰ মাজত আমি নিজৰ জীৱনক লৈ আহিছো প্ৰভুৰ ওচৰত, আমি গুপতে কৰা কিমান পাপ গুনাহ, কিমান অপৰাধ থাকিব পাৰে মোৰ প্ৰিয়সকল, আমি কিমান মিছা কথা কোৱা জিভা থাকিব পাৰে আমাৰ মাজত। হ'ব পাৰে আমাৰ মাজত গলত ছেদ কৰা, গলত সময় বিতোৱা, গলত জীৱন অতিবাহিত কৰা কিমান আমি কিজান যুৱক যুৱতী প্ৰভুক জানি কিজান আমাৰ মাজত তেনেকা যুৱক যুৱতী হ'ব পাৰে। প্ৰভুৱে হয় তোমালোকে যেতিয়া দান কৰা মোক গুপুতে দান কৰা। মোৰ প্ৰিয়সকল, তেওঁ আমাৰ গুপুত দান বিচাৰে, আমাৰ গুপুত টকা পইচাৰ কথা নহয়, কিন্তু আমাৰ জীৱনত তেওঁ গুপুতে বিচাৰে। তেওঁ আৰু আপোনাৰ মাজত সম্বন্ধ বিচাৰে, আৰু আত্মিক জীৱনৰ পৃথক পদক্ষেপ এইটো হয় আপুনি কিমান তেওঁৰ লগত ব্যক্তিগতভাৱে গুপুতে নিজৰ জীৱন শ্বেয়াৰ কৰে। প্ৰভু চব মোৰ মোবাইলত মই লিপ্ত হৈ থাকো, কিন্তু মই নোৱাৰো, প্ৰভু মোক হেল্প কৰক প্লিজ। মই আপোনাৰ ওচৰত এই কথা মই জনাইছো, প্ৰভু মোৰ জীৱনটো এনেকা মুদাহী হৈ আছে, মোৰ জীৱন নাচা আৰু এনেকা জীৱনত মই অতিবাহিত কৰি আছো, নিজৰ জীৱনক মই আগবঢ়াই আছো। প্ৰভু লওক না মোৰ জীৱন, মই আপোনাৰ ওচৰত মই নিজৰ দান দিছো, মই গুপুতে নিজৰ আহিছো, মই কাৰো ওচৰত যোৱা নাই। এটা স্ত্ৰী বাইবেলত আছিলে, তেওঁ এক পাপী নিজৰ জীৱনক পাপেৰে পৰিপূৰ্ণ কৰা এটা জীৱন তেওঁ অতিবাহিত কৰি আছিলে। আৰু তেওঁ এদিন গম পালে এটা জেগাত প্ৰভু আহিছে, প্ৰভু আহিলে, প্ৰভু এটা ঘৰত তেওঁ আহাৰ কৰিবলৈ, তেওঁ ভোজন পান কৰিবলৈ, তেওঁ সুবাৰ্তা দিবলৈ, তেওঁ কথা ক'বলৈ তেওঁ আহিছে। মোৰ প্ৰিয়, তেওঁ স্ত্ৰীজনী তেওঁ বহুমূল্য তেজ, বহুমূল্য যি গিফ্ট হয় তেওঁ প্ৰভুৰ ওচৰত গ'ল। তেওঁ এইটো নাভাবিলে বাৰু সেই কি তেওঁ কাৰো পৰা আদেশ লোৱা নাই, তেওঁ গুপুতে গৈ প্ৰভুৰ চৰণত তেওঁ গুপুতে গৈ প্ৰভুৰ চৰণত ঢালি গৈ তেওঁ চকুৰে প্ৰভুৰ ওচৰত তেওঁ ঢালি তেওঁ নিজৰ গুপুত সম্বন্ধ তেওঁ বনালে।
তেওঁ নিজৰ গুপুত সম্বন্ধ তেওঁ ঠিক কৰিলে মোৰ প্ৰিয়সকল। আৰু প্ৰভুৱে জানি তেওঁ এটা কথা লাষ্টত কৈ পঠালে, যোৱা তোমাৰ পাপ ক্ষমা কৰা। হালেলুয়া।